আৰম্ভ কৰিছো শিল্পীৰ পৃথিৱীত এভুমুকি। আজি আমি আমন্ত্ৰণ কৰি আনিছো এগৰাকী স্বনামধন্য শিল্পী, এগৰাকী জনপ্ৰিয় অভিনেতা উপকূল বৰদলৈ। আপোনাক আমাৰ এই শিল্পীৰ পৃথিৱীত এভুমুকি অনুষ্ঠানটো স্বাগতম জনাইছো। ধন্যবাদ। হয়, আপুনি অসমৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী, নাট্যপ্ৰবৰ শাৰদাকান্ত বৰদলৈৰ পুত্ৰ। গতিকে আপুনিতো বৰ্তমান জনপ্ৰিয় শিল্পী, এগৰাকী অভিজ্ঞ শিল্পী, প্ৰবীণ শিল্পী। আপুনি এই ক্ষেত্ৰখনৰ লগত কেতিয়াৰ পৰা জড়িত হল বাৰু, আৰু আপোনাৰ পিতৃ নাট্যপ্ৰবৰ শাৰদাকান্ত বৰদলৈৰ প্ৰভাৱ কেনেকুৱা আছিলে? মোৰ গোটেই শিল্পী সত্তাটোক বুলি যদি ধৰা যায়, সেইটো মোৰ ঘৰুৱা পৰিৱেশৰ পৰাই আহিছিল। কাৰণ আমাৰ ঘৰখনতে এটা পৰিৱেশ আছিল, যিহেতু মোৰ দেউতা ইতিমধ্যে আপুনি কৈছে শাৰদাকান্ত বৰদলৈ, তেখেত নাট্যকাৰ, পৰিচালক, অভিনেতা। সেই মোৰ ঘৰখনতে এটা পৰিৱেশ আছিল। সেই পৰিৱেশটোৰ প্ৰতি আকৃষ্ট হৈ সৰুৰে পৰাই দেখি অহা যিবিলাক কথা, আমাৰ আচলতে আগতে দুৰ্গা পূজা বুলিলে, এতিয়া ধৰক এই দুৰ্গা পূজাতে আমাৰ নগাঁও নাট্য মন্দিৰত আপোনাৰ সপ্তমী, অষ্টমী, নৱমী 3 দিন নাটক হয়। আৰু আমি সৰুৰে পৰা আমাৰ দুৰ্গা পূজা বুলি ক'লে আমি সেই নাটকেই বুজিছিলো, কাৰণ দেউতা নাট্য মন্দিৰৰ লগত জড়িত। আমি পূজা ভাগো তাতেই চাওঁ। আমাৰ ঘৰৰ ওচৰতো পূজা ভাগ হয়, হবৰগাঁৱত, আমাৰ ঘৰ দক্ষিণ হবৰগাঁও। সেই পূজা ভাগ চাই আৰু গুচি যাওঁগৈ আমি নাটকলৈ, নাটক চাওঁ। সেই সৰুৰে পৰা নাটকৰ প্ৰতি এটা আগ্ৰহ আহিয়ে গৈছিল তেতিয়াৰ পৰাই, আৰু সেই আৰম্ভণি আৰু পকটো গাত লগাই ললো। আপুনি কিমান বছৰ বয়সত বাৰু অভিনয় আৰম্ভ কৰিছিলে? মই এনে ধৰক মোৰ যিমান দূৰ মনত পৰে, আমি স্কুলত থাকোতে মই অভিনয় কৰা নাছিলো, মই আকৌ তেতিয়া পৰিচালনাহে কৰিছিলো। এই স্কুলীয়া জীৱনত সংঘাত বুলি মোৰ যিমান দূৰ মনত পৰে 70 চন মানত হ'ব, মই সেইখন পৰিচালনা কৰিছিলো, সংঘাত বুলি এখন নাটক। আৰু বাকী মোৰ বন্ধুবিলাকে অভিনয় কৰিছিল। স্কুলত কৰিছিলে? স্কুলত, নগাঁও চৰকাৰী বালক বিদ্যালয়ত। তাতেই এই আমাৰ গৰমৰ বন্ধত অনুষ্ঠান হয় নহয়, সেই তেতিয়া যি সেয়া মানে আৰম্ভণি বুলি ধৰিব পাৰি। আৰু তাৰ আগতে একেবাৰে সৰু কালত আমি মইনামেলৰ জৰিয়তে মানুহৰ ঘৰৰ বাৰান্দাত, চোতালত এই ধৰণৰ এইবিলাক কৰিছিলো। আৰু মইনামেল চলি আছে তেতিয়া আছিল মইনামেল। মইনামেল অৱশ্যে এতিয়াও আছে, মইনামেল এতিয়াও আছে। একেবাৰে খুব বেছি গভীৰভাৱে মই নাটক কৰিবলৈ আৰম্ভ কৰিছিলো 1975 চনত। তেতিয়া মই কটন কলেজত স্নাতক মহলাৰ ছাত্ৰ আছিলো। তাতেই মই নাট্যকাৰ অৰূপ চক্ৰৱৰ্তীদেৱৰ IPC 379, আমাৰ যিখন কলেজ সপ্তাহ হয়, তাত সেইখন প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলো। আৰু সেয়াই 1975 চনতে মোৰ মানে প্ৰথম মানে কবলৈ গ'লে জনা বুজাকে আৰু আৰম্ভ কৰিছিলো, কলেজত পঢ়ি থাকোতে। 75 চনৰ পৰা মই যি আৰম্ভ কৰিছো, তাৰ পৰা আৰু আজিলৈকে মই ৰোৱা নাই। আৰু সেই সময়ত নাটকৰ বাতাবৰণটো কেনেকুৱা আছিল নগাঁৱত? তেতিয়া অসমত এটা একাংকিক নাট প্ৰতিযোগিতাৰ এটা বৰ মানে প্ৰবল এটা হেৰি হৈছিল, চাৰিওফালে জনপ্ৰিয়তা হৈছিল। সেই কলেজক প্ৰতিনিধিত্ব কৰিয়ে হওক, বা আমাৰ যেতিয়া যুৱ মহোৎসৱ হয়গে গুৱাহাটী বিশ্ববিদ্যালয়ত, তাতো মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো কলেজৰ প্ৰতিনিধি হিচাপে। আৰু সেইখিনি সময়ত মোৰ অকমান তাৰ পৰৱৰ্তী কালত অৱশ্যে মই প্ৰাগজ্যোতিষ কলেজলৈ আহো। এই নাটকৰ পকটো ইমান বেছিকে সোমাই গ'ল সেইখিনি সময়ত যে মই কটনত মানে ঠাউৰিব নোৱাৰিলো। পঢ়া শুনাটো একেবাৰে নাইকিয়া হৈ গ'ল, নাটকত বেছি জোৰ পৰিলে। তাৰপিছত মই প্ৰাগজ্যোতিষ কলেজলৈ আহিলো। প্ৰাগজ্যোতিষ কলেজলৈ আহি তাতো সেই একেটাই নাটকৰ হেৰি পৰিৱেশ, নাটক মানে কলেজ সপ্তাহতে হওক, সেই যুৱ মহোৎসৱত হওক, বাকী বাহিৰৰ যিবিলাক প্ৰতিযোগিতা হৈছিল একাংকিকা নাট সদৌ অসম ভিত্তিত, সেইবিলাকতো প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিলো। সেই চলি আছে মানে একাধিক্ৰমে সেই বস্তুটো। তেতিয়া একাংকিকা নাটকৰ খুব ভাল ভাল হেৰি আছিল, বিশেষকে আমাৰ বীৰেণ ভট্টাচাৰ্য তেখেতৰ খুব ভাল নাটক আছিল। তেনেকুৱা আলী হাইদৰৰ আছিল খুব ভাল নাটক সেইখিনি সময়ত, শ্ৰেয়ব্ৰত বৰুৱাইও লিখিছিলে। তেনেকুৱা একাংকিকা নাটৰ বৰ এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছিল তেতিয়া, গোটেই অসমতে হৈছিল। মই এতিয়া আকৌ আপোনাৰ পিতৃৰ ওচৰলৈ আপোনাৰ বিষয়টো পাতিমেই। নাট্যপ্ৰভু শাৰদাকান্ত বৰদলৈ হয়তো এতিয়া চামে খুব কম চিনি পায়, নহয়নে বাৰু? কম চিনি পায়। আপোনাৰ দৃষ্টিত নাট্যপ্ৰভু শাৰদাকান্ত বৰদলৈৰ বিষয়ে অকণ কওকচোন। দেউতাৰ বিষয়ে কবলৈ গ'লে বহুত কথাই কব লাগিব। এজন প্ৰকৃতাৰ্থত
মানে নাটক বুলিয়া মানুহ আছিল তেখেত নাটকৰ কাৰণে নিজৰ ঘৰ দুৱাৰ সংসাৰ এইবিলাক চব পাহৰি গৈছিল মানে নাটক লৈয়ে তেওঁৰ গোটেই জীৱনটো কটালে আৰু এতিয়া নাটক কৰি যেনেকে জনপ্ৰিয় হ'ব তেনেকুৱা সুবিধা আছে বা ভাল নাটক কৰিলে লাহেকে ধাৰাবাহিকলৈ গ'ল তাৰ পৰা লাহেকে চিনেমালৈ গ'ল বা বিভিন্ন ধৰণৰ ক্ষেত্ৰ আছে দেউতাহঁতৰ দিনত সেইবিলাক নাছিল খালি মই জনাত মঞ্চখন আছিল আৰু ইফালে ৰেডিঅ' আছিল ৰেডিঅ'ত নাটক কৰিছিল দেউতাহঁতে আৰু মঞ্চখনতেই তেওঁ গোটেই জীৱনটো ঢালি দিছিল ছবিও কৰিছিল অসমৰ এখন ভাল ছবি আছিল বিপ্লৱী অচিত সেন বম্বেৰ তেখেত একচুৱেলি অৰিজিনেলি আমাৰ নগাঁৱৰ বেংগলীপত্ৰী তেখেতৰ আচল ঘৰ অচিত সেনৰ তেখেত কলিকতালৈ গ'ল কলিকতাৰ পৰা বম্বেলৈ গ'ল মানে জনপ্ৰিয় ছবিৰ তেখেত পৰিচালক আছিল তাৰ পিছত বিপ্লৱী কৰাৰ পিছত মাজত এটা বৃহৎ ছবিৰ প্ৰতি তাৰমানে দেউতা বৰ আকৃষ্ট হোৱা নাছিল কাৰণ যথেষ্ট সীমাবদ্ধতাৰ মাজত অভিনয় কৰিবলগীয়া হয় ছবিত আৰু বৰ এটা মানে প্ৰাণটো নাপায় তাত আচলতে আৰ্টিফিচিয়েল যেন ভাবে হয়তো দেউতাই সেইকাৰণে ছবিৰ ক্ষেত্ৰলৈ বৰকে নাহিল তাৰ পৰৱৰ্তী সময়ত মন আৰু মৰম বুলি এখন ছবি কৰিছিল জীৱন বৰুৱাৰ সেইখনেই শেষ মই জনাত দেউতাৰ সেইখনে হয়তো শেষ ছবি তাৰপিছত আৰু দেউতাই ছবি কৰা নাই নাটকতেই গোটেই জীৱনটো কৰি ভালেকেইখন নাটক লিখিছিল দেউতাৰ যথেষ্ট নাটক আছিলে আৰু বিভিন্ন বিষয় তেখেতে সামৰি লৈছিলে সামাজিক নাটকো লিখিছিল যেনেকে অস্পৃশ্যতা বৰ্জনৰ ওপৰত লিখিছিল উপহাৰ আৰু সেইখন সংগীত নাটক একাডেমীয়ে সৰ্বভাৰতীয় স্তৰত আয়োজন কৰা প্ৰতিযোগিতাত বেংগালুৰুত শ্ৰেষ্ঠ নাটক হৈছিল এখন উপহাৰখন মগ্ৰী বৰাজান আছিলে মগ্ৰী বৰাজান আছিলে সেই বাটেদি আছিল পহিলা তাৰিখ আছিল তেনেকে বুৰঞ্জীমূলক কুৰংগনয়নী আছিল ভোটাই ডেকা আছিল ফুলগুৰি ধেৱা আছিল সেইবিলাক নাটক দেউতাই লিখিছিলে তাৰ পিছত অকাল বোধন লিখিছিল আৰু সেই নাটকখন ব্যক্তিগতভাৱে মোৰ অতি প্ৰিয় অকাল বোধন মই আপোনালোকৰ এই অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে মই বাণীবদ্ধ কৰাইছিলো তেতিয়া ইয়াত কমল ৰাণা শৰ্মা তেখেত আছিলে দুৰ্গা পূজাৰ আশে পাশে সেইখন বজায় তাৰমানে এতিয়া অকাল বোধন আৰু ৰাৱণৰ চৰিত্ৰটো দেউতাই এনেকুৱাকে অংকন কৰিছিল মানে সেই কথাটো এটা নতুন ইণ্টাৰপ্ৰিটেশ্যন ভাবিলে মানে বৰ আচৰিত লাগে এতিয়া আমি ৰাৱণ বুলি ক'লে বেয়াটোৱে দেখো কিন্তু দেউতাই ৰাৱণক ভাল বুলি প্ৰতিপন্ন কৰিছিল তাত বিভিন্ন মানে অংশ বিভিন্ন মাধ্যম হেৰিৰ যোগেদি পৰিস্থিতি পৰিৱেশৰ যোগেদি বা বিভিন্ন সংলাপৰ জৰিয়তে সেইটো প্ৰতিপন্ন কৰিছিল যে সঁচাকৈ তেওঁ এজন ভাল মানুহ আছিল যদিও তেওঁ ৰাক্ষস কুলত জন্মগ্ৰহণ কৰিছিল কিন্তু তেওঁ ঋষিপুত্ৰ আছিল সেইকাৰণে মোৰ সেই নাটকখনৰ প্ৰতি এটা খুব আকৃষ্ট মই নিজেও আপোনাৰ লগত বহু সময় কথাই পাতি আছো সংলাপ এটি শুনাব নেকি এই সংলাপ শুনাটোৱে মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা তাৰমানে মোৰ আচলতে একো মনত নাথাকে নাটকখন কৰাৰ অৱস্থাতে যি মোৰ মনত থাকে তাৰ পিছপাকতে মই চব পাহৰো আৰু মোৰ এইটোৱে মোৰ মানে কেতিয়াবা মানে অস্বস্তি বোধ কৰো মই তাৰমানে এখন খুব জনপ্ৰিয় নাটক ঘিনাই সাতোলা ইতিবৃত্ত সুন্দৰ অভিনয় কৰিছিল আমাৰ এতিয়াও মনত আছে তাৰে যদি এটা সৰু সংলাপ এটা শুনাই দিয়ে ভাল লাগিব ঘিনাই সাতোলা এটা এনেকুৱা এটা ডায়লগ আছে গাঁতটো কোনে খান্দিলে সি কয় গেলাই কয় মানে মই খান্দিলো কোনে খান্দিব দেউতাই কিয় তামোল পুলি ৰুবলৈ ল'ৰাটোৱে কয় মই ইয়াত ধুনীয়া ধুনীয়া ফুলৰ পুলি ৰুবৰ কাৰণে জেগাখিনি ঠিক ঠাক কৰি থৈছিলো ঘিনাই কয় জেগাখিনি ঠিক ঠাক কৰি থৈছিলো মানে এখন কি ট্ৰেন্সপৰ্ট বাৰ্ড পাইছ নেকি খবৰ কাগজ ৰুমাল চুমাল দি পেলাই ঠিক ঠাক কৰি থবি ন ফুলৰ পুলিৰ পৰা কি হয় সি কয় সৌন্দৰ্যবৰ্ধন হয় নাম্বাৰ 2 শোভা বঢ়ায় নাম্বাৰ 3 মন ভাল লাগে সৰু গোট গৰু মালভোগ কল পকি যেতিয়া ৰহিয়া দিব পাৰিবনে তোৰ সেই বিলাতী ফুলৰ গোন্ধ তাৰ লগত ফেৰ মাৰিবলৈ সৰু আগলতি কলপাতবিলাকে যেতিয়া ধপধপাই নাচি উঠিব কল্পনা কৰচোন সেই নয়নিৰ্ভৰম দৃশ্যটো পাৰিব তোৰ বিলাতী ফুলে ফেৰ মাৰিবলৈ কটা গোট গৰু অলগত খুব সুন্দৰ অভিনয় পৰৱৰ্তী সময়ত আপুনি ভ্ৰাম্যমাণ নাট্যদললৈ আহিলে মই 1980 চনত ভ্ৰাম্যমাণলৈ আহিছিলো প্ৰথম আৰাধনা থিয়েটাৰলৈ আহিছিলো সেই বছৰেই মই আৰাধনা নাট্যদলত লগ পাইছিলো অসমৰ এগৰাকী যোনে ভ্ৰাম্যমাণৰ গোটেই ধাৰাটোকে এটা
পৰিৱৰ্তন আনি দিছিল তেখেত হৈছে প্ৰয়াত প্ৰশান্ত হাজৰিকা, ইলা কাকতি, বিষ্ণু খাৰগৰীয়া, সুজিত শৰ্মা আছিল, ভৱেন বৰুৱা আছিল নাট্যকাৰ, পৰিচালক, অভিনেতা ভৱেন বৰুৱা। এই গোটেই মানুহখিনিক মই সেই বছৰ প্ৰথম লগ পাইছিলোগে 80 চনত। সেয়াই বছৰ ভ্ৰাম্যমানত মই চেগা চৌৰকাকে 5 বছৰ আছো। প্ৰথম বছৰ 80 চন, 81 সেই বছৰ থাকিলো। 81-82ত মই নাই, আকৌ 82-83ত মই গৈছো, আকৌ আৰাধনালৈকে গৈছো 82-83ত। 83 চনৰ সেইখিনি সময়ত অসম আন্দোলনৰ হেৰি হৈছিল। তাৰ পৰা আমি 83-84ত মই ইন্দ্ৰধনু থিয়েটাৰ প্ৰথম সেইটো মানে আৰম্ভ কৰিছিল ইন্দ্ৰেশ্বৰ বুজবৰুৱা। তেখেত ঢুকাল, ইন্দ্ৰেশ্বৰ বুজবৰুৱা। তেখেতৰ এই ইন্দ্ৰধনু থিয়েটাৰত আমি সেই বছৰ অথেলো কৰিছিলো, সুৰংগৰ শেষত কৰিছিলো। শনি বৰদলৈ আছিল মোৰ পৰিবাৰ, মঞ্জু বৰদলৈ আছিল, এনেকুৱা এইখিনি আছিল সুৰংগৰ শেষত। মই আছিলো, জানু বৰবৰা আছিল, তৌফিক ৰহমান আছিল সুৰংগৰ শেষত। খুব মানে অতি জনপ্ৰিয় এখন তাৰমানে ভ্ৰাম্যমানৰ নাটক হৈছিল। লগত হৈছিল অথেলোখন। অথেলোখন যথেষ্ট মানে হেৰি, আৰু এখন কৰ্ম বৰকটকী তেখেতে লিখিছিলে এখন অথেলোখন, মানে অসমীয়া ৰূপান্তৰ অনুবাদ কৰিছিলে। হেমন্ত দত্ত আছিল দেই, মই পাহৰিছো ক'বলৈ। হেমন্ত দত্ত আছিল সেইবছৰ। মই, হেমন্ত দত্ত আৰু তৌফিক ৰহমান, আমি 3জন মানে লিডিং হেৰিত আছিলো আৰু খুব ভাল হৈছিল। তাৰ পিছৰ বছৰ মই নাই। তাৰ পিছত আকৌ মই আৰাধনা থিয়েটাৰলৈ আহিছো। এইবছৰ আমি শংকৰদেৱ কৰিছিলো। শংকৰদেৱ নাটকখনো পদ্ম বৰকটকীয়ে লিখিছিলে, আব্দুল মজিদ কাই পৰিচালনা কৰিছিল, আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকা সংগীত পৰিচালনা কৰিছিল, ভাৰত ৰত্ন। সেইখন অতি মানে খুব ভাল নাটক সেইখন ভ্ৰাম্যমানৰ কাৰণে। মানে ভ্ৰাম্যমান অসমীয়া নাট্য সাহিত্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাটকখন সংৰক্ষণ কৰিবলগীয়া নাটক। এতিয়া আছে নাই মই নাজানো, আৰাধনা থিয়েটাৰৰ তেওঁলোকৰ হাতত সেইবিলাক নাটকৰ কথা মানে মনত পৰে। তাৰ পিছত 86-87 হেঙুল থিয়েটাৰ আৰম্ভ হৈছে সেই বছৰ মই হেঙুল থিয়েটাৰলৈ গৈছো আকৌ। সেইবিলাক নাটকত তাৰমানে মৌলিকতা আছিল, আৰু নাটকৰ যিটো ব্যৱসায়িক দৃষ্টিভংগীটো মানে ইমান সুন্দৰকে আছিল। আমাৰ নাটকতো আমিও গান গাইছিলো, ময়ো গান গাইছিলো ষ্টেজৰ ওপৰত, কিন্তু যথেষ্ট শালীনতা বোধেৰে, আৰু নাটকৰ প্ৰয়োজনতহে সেই গান হৈছিল। মানে গানটো দিব লাগে কাৰণে গান হোৱা নাছিল, এই প্ৰয়োজন হৈছে। তেতিয়া মই এটা জুৰি সংগীত গাইছো, গছে গছে পাতি দিলে ফুলৰে শৰাই, মই শিকাইছো। সেই শিকোৱাতে সেই গানটো ধৰক গাইছো। বা আমি কিছুমান নিজৰ প্ৰেমটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে গানৰ মানে যিটো আলম লোৱা যায়, সেই সূত্ৰেহে আমি আচলতে তাত গানৰ প্ৰয়োগ হৈছিল, বা সেই গানটোৱে নাটকখনৰ গতিত আগুৱাই লৈ গৈছিল। কিছুমান বস্তু আমি দেখুৱাব নোৱাৰো, যিবিলাক আমি গানৰ মাধ্যমেৰে সেইখিনি আমি আগুৱাই লৈ গৈছিলো। এই গোটেই বস্তুটো গান কৰবাত যদি কোনোবা এখন নাটকত আছিল, কোনোবা এখন নাটকত গানেই নাছিল, প্ৰয়োজন নাই, গান নাই। আৰু শংকৰদেৱ কৰিছো, তাতে বৰগীত গাইছিলে। গতিকে সেই বৰগীতটো সেইখিনি সময়ত সেইটো প্ৰযোজ্য শংকৰদেৱ নাটকখনত প্ৰয়োজন আছিল। গতিকে সেইটো বৰগীতটো ইমান সুন্দৰ পৰিৱেশ, ইমান এটা সুন্দৰ মানে দৃশ্যৰ অৱতাৰণা কৰিছিল। গতিকে সেইবিলাক কথা ভাবিলে এতিয়া অকমান দিগদাৰ লাগে। আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতো জড়িত নাট্যশিল্পী হিচাপে। আপুনি এ গ্ৰেডৰ এজন শিল্পী। আপুনি আকাশবাণীৰ লগত কেতিয়াবা জড়িত হল? আকাশবাণীৰ লগত মোৰ 88-87 এনেকুৱাতে মই নাট্যশিল্পী হিচাপে স্বীকৃতি পাইছো, অডিশ্যন দিছিলো মই। তেতিয়া ধৰক মহেন্দ্ৰ বৰঠাকুৰ প্ৰয়াত দাদা আছিল, নীল চক্ৰৱৰ্তী দা আছিল, যোগেশ্বৰ বৰঠাকুৰ দাদা, এইসকল ব্যক্তি আছিল তেতিয়া। আকাশবাণী নাটক কৰিবলৈ হলে কেনেকুৱা ধৰণৰ কথাবিলাকত গুৰুত্ব দিব লাগে বাৰু? আপুনি যে এজন অভিজ্ঞ শিল্পী, বহুত নাটক কৰিছে। নাটক মানে বাণীৰ যোগেদি নাটক কৰাটো অকমান টান কাম, কাৰণ আপুনি নিজৰ কণ্ঠটোৰ জৰিয়তে আপুনি স্থান, কাল, পাত্ৰ, পৰিৱেশ গোটেইখিনি আপুনি তাক প্ৰকাশ কৰিব লাগিব। আপুনি দৌৰি আহিছে, সেই দৌৰাটো আপুনি আপোনাৰ সেই বস্তুটো আনি হেৰি হল নহয়, এই বস্তুটো আপুনি বুজাব লাগিব। মানে শ্ৰোতাই শুনি পেলাই সেইটো ফিল কৰিছো, সি দৌৰি আহিছে, কিন্তু একে জেগাতে ৰৈ পেলাই সেই কামটো কৰিব লাগিব। বা এই বহিছো মই, সেই বহাৰ যিটো জেষ্টাৰ,
সেইটো মই সেই মোৰ কণ্ঠৰ দৰেদি বা মোৰ কিবা এক্সপ্ৰেছনৰ দৰেদি মানে সেই কণ্ঠৰ দৰেদিয়ে মই দিব লাগিব তাৰপিছত কওকচোন এই যে বহিলো মানুহে ফিল কৰিব লাগিব যে য়েছ বহিছে তেখেত বা দৰ্জাখন মাৰিলে সেইটো চাউণ্ডটো হৈছে এই বস্তুটো কৰোঁতে আমি সেই দিশটো চাবলগীয়া হয় যিহেতু এইটো নেদেখে অকল শ্ৰব্যহে দৃশ্য শ্ৰব্য নহয় অকল শ্ৰব্য আপুনি কথাৰ মাজেদি সংলাপৰ মাজেৰে আপুনি ক'ত আছে কিটো পৰিৱেশত আছে কি কৰি আছে গোটেইবিলাক বুজাব লাগিব শুনি পেলাই বুজিব লাগিব সেইটো সেই বস্তুটো অকণমান কঠিন কণ্ঠস্বৰটোতো লাগিবই ভাল কণ্ঠৰ ঠিক তেনেকুৱা বুলিও নহয় হয়তো চৰিত্ৰটো যেনেধৰণে বিচাৰিব যে মানুহজনৰ মাতটো এনেকুৱা হলে বা এতিয়া কিছুমান কথা হয়তো ভৰিখনত কি হলো তাৰমানে তাৰ ভৰিখনত কিবা এটা হৈছে নকবি আবশ্যক কালি উজুতি খালো এই ফিলটো মানে দুখ পাইছে যে এই বস্তুবিলাক মানে তাত প্ৰযোজ্য সেই কথাবিলাক তেনেকে আমি ৰেডিঅ'ত নাটক কৰিবলৈ হলে সেই কথাখিনি লাগিব সেই অনুধাৱনখিনি লাগিব সেই সূক্ষ্ম দৃষ্টিবিলাক তাত লাগিব তাৰমানে আপুনি ধাৰাবাহিক আৰু বোলছবিৰ লগতো জড়িত হৈ আছিলে আপুনি কেইবাটাও প্ৰযোজনাও কৰিছে কি ধাৰাবাহিক হওক বা ডকুমেণ্টাৰী হওক এই বিষয়ে অলপ কওকচোন কি কি কৰিলে এনেইতো ধাৰাবাহিকত অভিনয়টো মই বহুত কৰিলো মোৰ এখন দূৰদৰ্শন কেন্দ্ৰত কমিশ্যন প্ৰগ্ৰাম হৈছিল তেতিয়া তাতো মই যথেষ্টখিনি কাম কৰিছো মোৰ পৰিবাৰো কৰিছে আৰু মোৰ পৰিবাৰে এখন ধাৰাবাহিক প্ৰযোজনা কৰিছিল মণিবৰদলৈ কাৰাগাৰৰ ডায়েৰী বুলি কাৰাগাৰৰ ডায়েৰী ইলু দেৱী বৰুৱা তেখেত হৈছে প্ৰথম মহিলা জেইলাৰ আছিল তেখেতে সেই যোৰহাটত জেইলত থাকোতে তেখেতৰ সেই যিখিনি অভিজ্ঞতা সেই সঁচা কাহিনীবিলাক আমাৰ অসমৰ সাপ্তাহিক আছিল পূৰ্বাচল বুলি সেই পূৰ্বাচলত ধাৰাবাহিকভাৱে লিখিছিল আৰু এদিন মণিয়ে মোক কলে যে এই ইলু দেৱী বৰুৱাৰ গল্পকেইটা বৰ ভালে এখন দেখোন ধাৰাবাহিক কৰিব পাৰি মই বোলো হয় নেকি তাৰ পঢ়িলো খুবেই ভাল লগা সঁচা কাহিনীৰ ওপৰত লিখা তেতিয়া মই বোলো তুমি কৰা প্ৰযোজনা মই ডাইৰেকশ্যন কৰিম তেওঁ প্ৰযোজনা কৰিলে মই এখন ডাইৰেকশ্যন কৰিছিলো আৰু সেইখন আমাৰ জ্যোতিৰূপা অল ইণ্ডিয়া জইণ্ট মিডিয়া এৱাৰ্ডত শ্ৰেষ্ঠ ধাৰাবাহিক হিচাপে পুৰস্কৃত হৈছিল এখন মই 26টা খণ্ডত কৰিছিলো এখন প্ৰথম 13টা কৰিলো তাৰপিছত আকৌ মোক আনাদাৰ 13টা এক্সটেনশ্যন দিছিল সেইখন খুব এখন মানে ভাল ধাৰাবাহিক হৈছিল বুলি মই নিজে ক'ব পাৰো তাৰপিছত তথ্যচিত্ৰ মই বহুত কৰিছো যথেষ্ট তথ্যচিত্ৰ কৰিছো তাৰ ভিতৰত একেবাৰে শেহত মই দুখন কৰিছিলো শেহতীয়াকে এখন হৈছিল দীপালী বৰঠাকুৰ বাইদেউৰ জীৱনৰ আধাৰত সুৰঞ্জনা দীপালী বুলি তথ্যচিত্ৰ সেইখন ৰঞ্জিত গগৈ আৰু ঋষিকেশ বৰঠাকুৰ তেওঁলোক প্ৰযোজনা আছিল মই পৰিচালনা কৰিছিলো আৰু সেইখন তথ্যচিত্ৰতে মণি বৰদলৈয়ে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে সেইখন তাৰপিছত মই কমল হাজৰিকা দেৱৰ গীতিকাৰ চানাই মই যাওঁ দে সেইটো গীতৰ স্ৰষ্টা দীপালী বাইদেউৰ এটা জনপ্ৰিয় গীত কমল হাজৰিকা দাদাৰ এটা কবিতা আছিল অ আই সেই গাঁওখন কলৈ গল মানে তেখেত 1956 চনতে তেখেত লণ্ডনলৈ গুচি গৈছিল বিলাতলৈ তাতে আছিল তাত থাকোতে সেই নিজৰ যিখন গাঁও নিজৰ যিখন জন্মভূমি সেই কথাবিলাকক লৈ পেলাই যে অ আই সেই গাঁওখন কলৈ গল টেমছ নদীৰ পাৰত তেখেতে নিজৰ কলমখন কপিলিখন লুইতখনক ভাবি ভাবি সেই কবিতাটো লিখিছিল সেই গোটেই কবিতাটোৰ ওপৰত মই এখন তথ্যচিত্ৰ বনাইছিলো অ আই সেই গাঁওখন কলৈ গল বুলি গোটেই সেই তথ্যচিত্ৰখনৰ এনেকুৱাকে তেখেতে বৰ্ণনা কৰিছিল যে গোটেই বছৰটো শ্বুটিং কৰিবলগীয়া হৈছিল মই একেবাৰে বহাগৰ পৰা একেবাৰে চ'তলৈকে এক বহাগৰ পৰা মই শ্বুটিং কৰি 31 চ'তত তাৰমানে শেষ কৰিবলগীয়া হৈছিল বিভিন্ন তাৰমানে যিখিনি ঋতু আছিল যিটো প্ৰাকৃতিক যিখিনি পৰিৱৰ্তন হয় সেই গোটেই প্ৰকৃতিৰ লগত বাৰিষা আহিছিল খৰালি আহিছে মাঘ বিহু আহিছে বহাগ বিহু আহিছে এই গোটেই কথাবিলাক সেইখন এখন খুব ভাল তথ্যচিত্ৰ আছিল সেইখনতো চতুৰ্থ কলিকতা আন্তঃৰাষ্ট্ৰীয় ডকুমেণ্টাৰী মহোৎসৱত চাৰ্টিফিকেট অফ এক্সেলেঞ্চ পাইছিলে এইখনে বঁটা তেনেধৰণে কৰি গৈ আছো মানে মোৰ এটা ভাল লাগে মোৰ নিজকে যে মই গোটেইকেইটা মাধ্যমতে মই কাম কৰিছো মই মঞ্চতো কৰিছো অনাতাৰতো কৰিছো ছবিতো কৰিছো ধাৰাবাহিকতো কৰিছো যিকেইটা মাধ্যম আছে এটা মাধ্যমো মই মানে বাদ দিয়া নাই
এই গোটেইকেইটা মাধ্যমৰ ভিতৰত আপোনাৰ প্ৰিয় কোনটো বাৰু? মই মঞ্চত অভিনয় কৰি বেছি ভাল পাওঁ। ভাল পায় ন? আৰু টান কোনটো? মানে টান অনাতাঁৰত অভিনয় কৰাটো অকমান টান কাম বুলি মই ভাবো, কিন্তু মঞ্চত অভিনয়টো আৰু টান। মঞ্চৰ অভিনয়টো এনেকুৱা যিটো কৰিছো তাৰমানে ভুল কৰিছো, শুদ্ধ কৰিছো, অনাতাঁৰতো মই ৰিপিট কৰাৰ মোৰ চান্স আছে, কিন্তু মই মঞ্চত যেতিয়া অভিনয় কৰিম মোৰ আৰু তাত ৰিপিটৰ কোনো চান্স নাই। যদি ভুল কৰিছো, যদি ৰৈ গৈছো কৰবাত, তেতিয়াহ'লে আৰু মানে আৰু দৰ্শকৰ লগত একেবাৰে পোনপটীয়াকে সম্পৰ্ক হয়তো, গতিকে সেইটো যথেষ্ট কনচেনট্ৰেট কৰিবলগীয়া হয়, যথেষ্ট কষ্ট হয় সেইটোত। আৰু তেনেকে অনাতাঁৰত যিহেতু আমি ৰিপিট কৰিব পাৰো, ভুলখিনি আঁতৰাই দিব পাৰি, সুবিধা আছে সেইখিনি। ছবিটো তেনেকুৱা কৰিব পাৰে, ৰিটেক কৰিছে, এবাৰ নহৈছে, দুবাৰ নহৈছে, তিনিবাৰ কৰিছো। গতিকে কিছুমান হয়তো মই ডাইলগটো ডেলিভাৰী কৰোতে মই যেতিয়া টেক হৈছিল বেলেগ ধৰণে কৰিছিলো, ডাবিঙত হয়তো মই অকমান সলাই দিম, সেইখিনি সুবিধা আছে টেকনিকেলি। কিন্তু ছবিটো টান, তাৰমানে মই যিটো ফিল দি পেলাই শ্বটটো দিম, সেই ফিলটো আকৌ মোৰ ডাবিঙৰ সময়ত মই আনিব লাগিব। কথাটো গম পাইছেনে? সেই বস্তুটো মানে টান কাম। মই তেতিয়া মোৰ ইমোচনটো শ্বটটো দিয়াৰ সময়ত হয়তো আছিল, মই কান্দিব লাগে, মই কান্দিছো, চকু পানীও মোৰ ওলাইছে বাস্তৱসন্মতভাৱে তাক প্ৰতিপন্ন কৰিবৰ কাৰণে মই যিটো মোৰ অন্তৰৰ পৰা যিখিনি কৰিছিলো। কিন্তু তাৰপিছত মোৰ নাই, আৰু একমাহ মই নাই, এমাহৰ পিছত মোৰ ছবিখনৰ ডাবিং হৈছে। সেই ফিলটো মই আকৌ আনি ল'ব লাগিব যে মই কানি কানি এই চিনটো কৰিছিলো, এনেকুৱা আছিল মোৰ এক্সপ্ৰেছ। সেইবিলাক টেকনিকেলি কিছুমান কাম টান, কিন্তু মঞ্চত অভিনয় কৰাটো বৰ টান কাম। হয়। আৰু আমাৰ সময়ো শেষ হৈ আহিছে। শেষত আমাৰ উঠি অহা অভিনয় শিল্পীসকলৰ কাৰণে কিবা পৰামৰ্শ আগবঢ়াব নেকি? পৰামৰ্শনো কি দিম, কিন্তু ঘটনাটো হৈছে কি যিকোনো কামেই নকৰো কিয় আমাৰ নিজৰ একাগ্ৰতা লাগে, ধৈৰ্য লাগে, সততা লাগে, সাধনা লাগিব। সেই বস্তুখিনি প্ৰয়োজন যিকোনো কামতে। আজিকালি বৰ সহজলভ্য বুলি ভাবে, কিন্তু ইমান সহজ নহয় গোটেই কথাখিনি। মই নিজে মোৰ বাস্তৱ ক্ষেত্ৰতে হয়তো ধাৰাবাহিকত ভাল অভিনয় কৰিছে, মানুহৰ জনপ্ৰিয়তা অৰ্জন কৰিছে, মঞ্চত আহি থিয় হ'ব দিছো, নোৱাৰে, থিয় হ'ব নাজানে, অভিনয়টো বাদেই দিলো, থিয়ই হ'ব নাজানে। গতিকে সেই বস্তুটো আচলতে মঞ্চখনৰ পৰা গ'লে চবতে সুবিধা, বোলছবিয়ে হওক, ধাৰাবাহিকে হওক, যিহেতু মই মঞ্চৰ পৰা আহিছো। আপুনি চাব পৃথিৱীৰ বিখ্যাত অভিনেতা অভিনেত্ৰী মঞ্চৰ পৰা যোৱা, মঞ্চৰ পৰা গৈ পেলাই চিনেমাত কৰিছে, তেওঁলোকে তেখেতসকলে জয় জয় মই কৰি দিছে গোটেই। গতিকে সেই বস্তুটো কৰিবৰ কাৰণে মানুহৰ একাগ্ৰতা, নিষ্ঠা, সততা, কামটোৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগে। এনে ওপৰাকে কৰিব নাপায়, অন্তত শ্ৰদ্ধা ভক্তিৰে কৰিব লাগে। সাধনা লাগিব, ধৈৰ্য লাগিব, একাগ্ৰতা লাগিব, নিষ্ঠা লাগিব, সততা লাগিব। এইখিনি লৈ পেলাই যিকোনো কামত আগবাঢ়ি গ'লে, যদি কোনোবাই অভিনয় কৰো বুলি ভাবিছে, পঢ়া শুনাৰ ক্ষেত্ৰতো সেই একেটাই, তেনেকেই পঢ়িব লাগিব, সেই বস্তুখিনি লাগিব। বাৰু, ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আমাৰ অনুষ্ঠানটো সময় যিহেতু শেষ হ'ল, সামৰণি মাৰো। নিশ্চয় নিশ্চয়, মোৰো ভাল লাগিল। আজি মানে মোৰ পুৰণা দিনবিলাকলৈ মনত পৰিছিল। তেতিয়া মই কৈছিলো অলপ আগতে যে ৰাণাদা আছিল কমলৰ নাকৰ মা। মই তেতিয়া প্ৰায়ে আহিছিলো, গুৱাহাটীৰ পৰা নগাঁৱলৈ আহিলে মই ইয়াত সোমাই যাওঁ এপাক। তেতিয়া ৰাণাদাই তুমি এইটো কৰি থৈ যাবা সেই বুলি কয়, আৰু ইটো কৰিব সিটো কৰিব এনে। সেই তেতিয়াৰ পৰা আজি আকৌ মানে বহু বছৰ মূৰত ইয়ালৈ আকাশবাণী নগাঁও কেন্দ্ৰলৈ আহিছো। ভাল লাগিছে, পুৰণা স্মৃতি ৰোমন্থন কৰাৰ নিচিনাই লাগিছে। অশেষ ধন্যবাদ। শ্ৰোতাসকল, আজিৰ শিল্পীৰ পৃথিৱীত এভুমুকি অনুষ্ঠানটি ৰূপায়িত কৰিলে এগৰাকী জনপ্ৰিয় অভিনেতা উপকূল বৰদলৈয়ে। অনুষ্ঠানটিৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।